নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো 1 জানুৱাৰী 2025 ৰ পৰা পেট্ৰলৰ দাম কমিব নীতিন গাডকাৰী দেৱে জনাইছে প্ৰতি লিটাৰ পেট্ৰলত 10 টকাকৈ কমিব 1 জানুৱাৰীৰ পৰা পেট্ৰল আৰু ডিজেলত 10 টকাকৈ উভয়ে দাম কমিব বুলি জনাইছে নীতিন গাডকাৰী দেৱে এতিয়া ইমান দিনে দাম কমা নাই হঠাতে কিয় 1 জানুৱাৰী 2025 ৰ পৰা পেট্ৰল আৰু ডিজেলত প্ৰতি লিটাৰৰ দাম 10 টকা কমিব বুলি উল্লেখ কৰিছে নীতিন গাডকাৰী দেৱে ইয়াই সম্পৰ্কে মই আজি আপোনালোকক এই ভিডিঅ'টোত জনাম যে কিয় 1 তাৰিখৰ পৰা পেট্ৰল আৰু ডিজেলত 10 টকাকৈ দাম কমিব এতিয়া এইটো অৱশ্যে আমাৰ কাৰণে ভাল খবৰ যে প্ৰতি লিটাৰ পেট্ৰল আৰু ডিজেলত 10 টকাকৈ কমিব মানে এতিয়া পেট্ৰল আৰু ডিজেলৰ দাম প্ৰায় 100 টকা ডিজেলৰ প্ৰায় 90 টকা গতিকে 10 টকা কমি যোৱাৰ লগে লগে পেট্ৰলৰ দাম হ'ব 90 টকা ডিজেলৰ দাম হ'ব 80 টকা গতিকে আমি ভাল পাব লাগে হয় না নহয় গতিকে ভাল পাইছো বেয়া পোৱা নাই কিন্তু কথাটো হৈ গল যে দামটো কমিব কিয় কাৰণ পেট্ৰল আৰু ডিজেলৰ দাম বৰ বিশেষ নকমে কিন্তু 1 টকা 2 টকা বা বেছিতকৈ বেছি কমিলে আপোনাৰ 3 টকা এনেকুৱাকৈ কমে কিন্তু 10 টকা একেবাৰতে কমাই দিব কিয় কমাব পেট্ৰল আৰু ডিজেলত কি ট্যাক্স নাইকিয়া কৰিলে নেকি সকলোবিলাক আপোনালোকক এই ভিডিঅ'টো জনাম তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব মই শ্ৰী পাণ্ডিত গগৈ আপোনালোকে চাই আছে আপোন শৰ্টছ আহক আৰম্ভ কৰো আজিৰ ভিডিঅ' আগবাইছো খবৰটোৰ ফালে আগবঢ়াৰ আগতে লাইক এটা কৰিব আৰু চেনেল যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তো পেট্ৰল আৰু ডিজেলৰ দাম কমাই দিয়াৰ লগে লগে বাকি বস্তুবিলাকৰ দাম অকনমান নহয় অকনমান কমিব পেট্ৰল আৰু ডিজেলৰ দাম কমাই দিয়াৰ লগে লগে আপোনাৰ টিকটৰ দাম কমিব বাছৰ টিকটৰ দামটো কমিব কাৰণ তেওঁলোকৰ পইচা কমকৈ খৰচা হ'ব তেওঁলোকে হয়তো কমাব পাৰে সেই ক্ষেত্ৰত আৰু কিছু ধৰি লওক প্ৰায়বিলাক জায়গাতে দাম 2 টকা কমিব পাৰে বস্তুৰ পেট্ৰল আৰু ডিজেলৰ দামটো কমাই দিয়াৰ লগে লগে এটি আন্তঃৰাষ্ট্ৰীয় বজাৰত আপোনাৰ পেট্ৰল বা ডিজেলৰ যি নেকি খনিজ পদাৰ্থ সেই খনিজ পদাৰ্থৰ দাম বৰ বিশেষ নহয় যেতিয়া নেকি আন্তঃৰাষ্ট্ৰীয় বজাৰৰ পৰা কোনো এটা কোম্পানীয়ে খনিজ পদাৰ্থবিলাক কিনি আনে মানে যৰ পৰা নেকি পেট্ৰল আৰু ডিজেল উৎপন্ন কৰে যিখিনি নেকি হাৰ্ড মেটেৰিয়েল সেইখিনি যেতিয়া তেওঁলোকে কিনি আনে সেইখিনি কিনি আনি ইয়াতে ৰিফাইনিং কৰোতে তেওঁলোকৰ হয়তো 30 টকা 40 টকা মান কষ্টিং পৰে তেওঁলোকে ইচ্ছা কৰিলে 60 টকাৰ পৰা 50-60 টকাত বিক্ৰী কৰিব পাৰে গোটেই অসমত পেট্ৰল বা ডিজেল সমূহ কিন্তু তাতে আহি যায় ট্যাক্সৰ খেল ভাৰত চৰকাৰে ট্যাক্স লয় অসম চৰকাৰে ট্যাক্স লয় যাৰ কাৰণে নেকি পেট্ৰল আৰু ডিজেলৰ প্ৰাইচটো অধিক হৈ যায় এইবাৰ জিএসটি কাউন্সিলৰ বৈঠকত এটা সিদ্ধান্ত লৈছিলে পেট্ৰল আৰু ডিজেলত জিএসটি আৰু কৰাটো কৈছে যে যি নেকি পিঠকে ট্যাক্স লোৱা হয় পেট্ৰল আৰু ডিজেলৰ ওপৰত অসম চৰকাৰে বেলেগকে ল'ব কেন্দ্ৰ চৰকাৰে বেলেগকে ট্যাক্স ল'ব পেট্ৰল আৰু ডিজেলৰ ওপৰত গতিকে সেই পিঠকে লোৱা ট্যাক্সটো অতৰাই দিও কেৱল জিএসটি থাকিব জিএসটি 18% তেতিয়া ৰাজ্য চৰকাৰবিলাকে কৈছে যে নাই নহব পেট্ৰল আৰু ডিজেলৰ পৰা আমি ট্যাক্সটো নাতৰাম ট্যাক্সটো থাকিব গতিকে কেন্দ্ৰ চৰকাৰ বাধ্য হ'ল ট্যাক্স থাকিবলৈ দিবৰ কাৰণে কিন্তু এতিয়া কেন্দ্ৰ চৰকাৰ ফালৰ পৰা জনাইছে যে 1 জানুৱাৰীৰ পৰা 10 টকাকৈ কমিব তো কিয় কমিব তো নীতিন গাডকাৰী দেৱে জনাইছে যে পেট্ৰল আৰু ডিজেলত এতিয়া ইথানল মিক্স কৰা হ'ব বুলি জনাইছে অলৰেডি মিক্স কৰে কিন্তু বেছি পৰিমাণৰ মিক্স নকৰে এতিয়া 1 লিটাৰ ইথানলৰ দাম হৈছে 60 ৰ পৰা 65 টকা পেট্ৰলৰ দাম কিমান প্ৰায় 90 টকাৰ পৰা 100 টকা গতিকে ইথানল যেতিয়া নেকি মিক্স কৰি দিব পেট্ৰলত তেতিয়া পেট্ৰলৰ কষ্টিংটো কমি যাব 1 লিটাৰ পেট্ৰলত 85% লৈকে ইথানল মিক্স কৰিব পাৰে বুলি জনাইছে এটা ইথানল বনে কৰ পৰা ইথানল প্ৰস্তুত হয় আমাৰ যিবিলাক নেকি জৈৱিক পদাৰ্থ আছে সেই জৈৱিক পদাৰ্থবিলাকৰ পৰা যেনে ধৰি লওক আপোনাৰ কুহিয়াৰৰ পৰা হৈ গল বা গছ-গছনি সেইবিলাকৰ পৰা হৈ গল হেলাইৰ পৰা হৈ গল এইবিলাকৰ পৰা ইথানল প্ৰস্তুত কৰা হয় তো ইথানলে কি হয় বায়ু প্ৰদূষণটো কমায় বায়ু প্ৰদূষণ নহয় ইথানলৰ ফলত এতিয়া ইথানল ব্যৱহাৰ কৰাৰ ফলত আমি ব্যৱহাৰ কৰা ইঞ্জিনবিলাকৰ বৰ বিশেষ একো ক্ষয়ক্ষতি নহয় কিন্তু ক্ষয়ক্ষতি হ'ব পুৰণি যিবিলাক নেকি ইঞ্জিন আছে সেইবিলাক যিবিলাকে আজিৰ পৰা 5-6 বছৰৰ আগত তেওঁলোকে গাড়ী ক্ৰয় কৰিছিলে তেওঁলোকৰ ইঞ্জিনবিলাক ইফেক্টিভ হ'ব তেওঁলোকৰ ইঞ্জিনবিলাক বেয়া হ'ব পাৰে কিন্তু নতুন যিবিলাক ইঞ্জিন আছে সেইবিলাক বেয়া নহয় এতিয়া ইথানল মিক্স কৰাৰ লগে লগে পেট্ৰল ডিজেলৰ কষ্টিংটো কমি আহিব কোম্পানীবিলাকৰ সেইভাবে তেওঁলোকে কি কৰিব 10 টকা দাম কমাই দিব বুলি জনাইছে পেট্ৰল আৰু ডিজেলত তো বন্ধু বান্ধৱীসকল আজিৰ খবৰ জনাবলগীয়া ইনফৰমেশনটো ইমানে আছিল খবৰটো জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি বিদায় মাগিছো ধন্যবাদ